আজিৰ ধন সৰ্বস্ব ৰাজনীতিৰ এগৰাকী বিপৰীতমুখী নেতা বৰ্ধিত দৰমহা আৰু পেঞ্চন নালাগে আৰু নলওঁ বুলি ক'ব পৰা নেতা মন্ত্ৰী বিধায়কৰ দৰমহা বৃদ্ধিৰ ঘূৰ বিৰোধী তেওঁ ৰাজ্য বানত ককবকাইছে এমুঠি চাউলৰ বাবে জনতাই হাহাকাৰ কৰিছে এডাল ঘাঁহৰ বাবে ইফালে সিফালে দৌৰিছে পশুধনে বজাৰত জুই জ্বলিছে পাকঘৰত চৌকা জ্বলাব নোৱাৰা অৱস্থা সাধাৰণ জনতাক এই দুৰ্গতিৰ পৰা মুক্তি দিয়াৰ চিন্তা ৰাজ্যৰ মন্ত্ৰী বিধায়কৰ মনলৈ অহা নাই নিৰ্বাচনৰ সময়ত মিঠা মিঠা কথা কোৱা মন্ত্ৰী বিধায়ক এতিয়া ব্যস্ত নিজৰ পকেট গৰম কৰা মন্ত্ৰী বিধায়কৰ দৰমহা বাঢ়িব বিনা বাক্যেই সকলোৱে সমৰ্থন কৰিছে কিন্তু ইয়াৰ মাজতো কিছু ব্যতিক্ৰম আছে তেওঁ হৈছে দেৱান জয়নাল আবেদিন দক্ষিণ শালমৰাৰ প্ৰাক্তন বিধায়ক এইগৰাকী বিদ্বান ব্যক্তি গোৱালপাৰা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ জয়নাল আবেদিন অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল SUCI দলৰ পৰা তেওঁ যেতিয়া বিধায়ক হৈ আছিল তেতিয়া 1991টো বিধায়কৰ দৰমহা বৃদ্ধিৰ দাবী উত্থাপন হৈছিল কিন্তু সেই সময়ত বিধায়কৰ দৰমহা বৃদ্ধিৰ প্ৰসংগ উত্থাপন হোৱাৰ লগে লগে বিধায়ক জয়নাল আবেদিনে দুৰ্ঘৰ বিৰোধিতা কৰিছিল এছেম্বলিত যেটো salaries and amenities কমিটি এটা আছে এই কমিটিত মন্ত্ৰী বিধায়কসকলৰ স্যালাৰি বৃদ্ধি কৰাৰ এটা প্ৰস্তাৱ আহিছে এটো ৰিপৰ্ট দিয়াৰ পিছত এছেম্বলিত পাছ হ'ব শুনিছো 50% বৃদ্ধি কৰাৰ প্ৰস্তাৱ এটা আহিছে আমি এই প্ৰস্তাৱৰ ঘোৰ বিৰোধিতা কৰিছো তেওঁৰ যুক্তি বিধায়কৰ দৰমহা বৃদ্ধিয়ে সমস্যাৰ সমাধান নকৰে জনতাৰ মন্ত্ৰী বিধায়কৰ দৰমহা বৃদ্ধি কৰিলে তাৰ দ্বাৰা সাধাৰণ ৰাইজৰ কোনো ধৰণৰ সকাহ নাহিব গতিকে এইটো মানে হেৰি নহয় আমি প্ৰস্তাৱ কৰিব বিচাৰো যে দৰমহা বৃদ্ধি নকৰি বৰং মানে বয়বস্তুৰ মূল্য বৃদ্ধি ৰোধ কৰাৰ কাৰণে কাৰ্যকৰী ব্যৱস্থা চৰকাৰে ল'ব লাগে আৰু ইয়াৰ বাবে 90ৰ দশকতে তেওঁ যি স্থিতি লৈছিল সেই স্থিতিত এতিয়াও তেওঁ অটল বৰ্ধিত পেঞ্চনৰ ঘূৰ বিৰোধিতা জয়নাল আবেদিনৰ বৰ্ধিত পেঞ্চন নলয় আবেদিনে পেঞ্চন আমি পাওঁ আমাৰ পেঞ্চনো হয়তো বৃদ্ধি কৰিলে পেঞ্চনো বৃদ্ধি হ'ব এইটোৰো আমি ঘোৰ বিৰোধিতা কৰিছোঁ এইটোৰ আমাৰ কোনো প্ৰয়োজন নাই 91-96ৰ পিৰিয়ডত আমি দুজন MLA আছিলোঁ মই আৰু কমৰেড নজমুল হক গোৱালপাৰা পশ্চিম সমষ্টিৰ পৰা আমি তেতিয়াও আমি এই দৰমহা বৃদ্ধিৰ প্ৰস্তাৱৰ বিৰোধিতা কৰিছিলোঁ কাৰণ এইটোৰ দ্বাৰা আমি ভাবোঁ যে সাধাৰণ ৰাইজৰ কোনো মানে হেৰি নহয় এতিয়াৰ কোনো বিধায়কৰ এনে সাহস আছেনে জনতাৰ দুখৰ সমভাগী হৈ বৰ্ধিত পেঞ্চন নলওঁ বুলি ক'ব পৰা কোনোবা ওলাবনে হয়তো নোলাব মুখত কোৱা আৰু কাৰ্যক্ষেত্ৰত প্ৰযোজ্য কৰা দুটা সুকীয়া বিষয় গোৱালপাৰাৰ পৰা হিমাক্ষী বৰ্মনৰ সহযোগত প্ৰাঞ্জল বৰাৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ